নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই দিগ্বিজয় ফুকন আৰু সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটো এটা নতুন ভিডিঅ'ৰ সৈতে তো তোমালোকৰ পৰীক্ষা ইতিমধ্যে 18 জনৰ পৰা পালেহি আৰু 18 জনৰ পৰা আহিবলগীয়া ফাৰ্ষ্ট ইউনিট এক্সামত তোমালোকক ভাল কৰি দিবৰ কাৰণে ময়ো তোমালোকক এটা বেটচ লৈ আনিছো বেটচটো হৈছে মিছন 20 বেটচ যেটো বেটচৰ আন্ডাৰত তোমালোকক ভূগোলক বাদ দি বাকি গোটেইকিটা সাবজেক্টৰ সিলেবাস কমপ্লিট কৰাই দিব ফাৰ্ষ্ট ইউনিটলৈকে আৰু লগতে তোমালোকক ফাৰ্ষ্ট ইউনিটলৈকে যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছ আহিব পাৰে সেইখিনি দিয়া হ'ব পিৱাইকিউজ বিলাক দিয়া হ'ব মেট্ৰিকৰ আগৰ অহা কোৱেশ্চন বিলাক তোমালোকক সলভ কৰা হ'ব আৰু প্ৰতিটো চেপ্টাৰৰ কনসেপ্ট বিলাক দিয়া হ'ব গতিকে এই ফ্ৰীতে পোৱা মিছন 20 বেটচটো তোমালোকে জয়েন কৰিবলৈ যদি বিচাৰিছা তোমালোকে মোৰ চেনেলটোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা আৰু লগতে এই ভিডিঅ'ৰে কমেন্ট বক্সত গৈ পিনি জনাবা যে স্যাৰ আমি মিছন 20 বেটচত জয়েন কৰিছো 10টা কমেন্ট তোমালোকক টাৰ্গেট দিছো তোমালোকে যাতে হে ফুলফিল কৰি দিয়া ঠিক আছে তো দেৰি নকৰি আজি আমি এ টাইগাৰ ইন দি জুৰ এক্সপ্লেনেশ্যন অৰ্থাৎ অসমীয়া ভাগঙনিটো আমি আৰম্ভ কৰো ঠিক আছে তো সোৱা আৰু এটো মই হে মিছন 20 বেটচৰ আন্ডাৰতে কৰি আছো দেই তো this poem contrasts the tiger in the zoo with the tiger in its natural habitat contrast মানে হৈছে তুলনা কৰা বা পাৰ্থক্য দেখুৱা তুলনা কৰিছে কাক এটা টাইগাৰক যেটো এটা চিৰিয়াখানাত আছে এটা বাঘ সেই বাঘটোক তুলনা কৰিছে নেচাৰেল হ্যাবিটেটত অৰ্থাৎ জংগলত থকা এটা বাঘৰ লগত তুলনা কৰিছে ঠিক আছে the poem moves from the zoo to the jungle and back again to the zoo ইয়াত এটা বাঘৰ কথা কোৱা হৈছে সেই বাঘটো প্ৰথমতে কৈছে হিটা জুত আছে ঠিক আছে জুত থকা বাঘটো যদি জংগলত থাকিলে হেতেন তেতিয়া কি কৰিলে হেতেন হে সম্পৰ্কে ক'ব তাৰ পিছত পুনৰ ক'ব যে হি জুত কি কৰি আছে এতিয়া অৰ্থাৎ ইয়াত কি হৈছে পয়েমটো একেবাৰে জুৰ পৰা জংগললৈ মুভ কৰিছে আকৌ পুনৰ কলৈ গুছি আহিছে জুৰলৈকে উভতি গুছি আহিছে হেতুকে কৈছে গতিকে ৰিড দি পয়েম সাইলেন্টলি ওয়ান্স গতিকে পয়েমটো আমাক নিৰৱতাৰে এবাৰ পঢ়িবলৈ কৈছে এন্ড সে আৰু কবলৈ কৈছে হুইচ ষ্টেঞ্জাস স্পিক এবাউট দি টাইগাৰ ইন দি জু কোনটো ষ্টেঞ্জা টাইগাৰটো জুত থকা বিষয় কৈছে এন্ড হুইচ ওয়ান্স স্পিক্স এবাউট দি টাইগাৰ ইন দি জংগল আৰু কোনটো টাইগাৰটো জংগলত থকা কথা কৈছে ঠিক আছে দেৰি নকৰি আমি এটা এক্সপ্লেনেশ্যনটো আৰম্ভ কৰো তো হি ষ্টক্স ইন হিজ ভিভিড স্ট্ৰাইপস তো কৈছে যে হি খুস কাৰিছে ষ্টক্স মানে হৈছে খুস কৰহা ইন হিজ ভিভিড স্ট্ৰাইপস তাৰ গাত থকা পটিবিলাকৰ সহায়ত উজ্জ্বল পটিবিলাকৰ সহায়ত তো বাঘটোৱে খুস কাৰিছে তাৰ গাত থকা উজ্জ্বল পটিবিলাকৰ সহায়ত মানে কি বুজিছা যে সোৱা বাঘ এটা যদি সোৱা ঢেকিয়াপটিয়া বাঘটোৰ গাত কি থাকে হালধীয়া গাত কিছুমান কুলা কুলা আঁচ থাকে তো সেইখিনি হৈছে ভিভিড স্ট্ৰাইপস আৰু এই ভিভিড স্ট্ৰাইপস বিলাকৰ সহায়তে হি কি কৰিছে খুস কাৰিছে টাইগাৰটোৱে the few steps of his cage কেই খুজমান গৈছে তাৰ গৰালটোত কেজ মানে হৈছে গৰাল পিঞ্জৰা দা বাঘটো আমি জানো যে চিৰিয়াখানাত ক'ত থব পিঞ্জৰাতে থব হনে গতিকে হে পিঞ্জৰাতে হে কেই খুজমান গৈছে পিঞ্জৰাটো কিমান ডাঙৰ হ'ব হনে তো অন পেচ অফ ভেলভেট কোৱাইট আৰু হিমান যে কুইকলি ইমান যে ধুনিয়া কেনে যে মুভমেন্ট কৰিবলৈ পাৰিছে কি কাৰণে পাৰিছে কাৰণ তাৰ ভৰিটো মখমলৰ দৰে কোমল ঠিক আছে পেট মানে হৈছে ভৰি এন্ড ভেলভেট কোৱাইট মানে কি সোৱা তা মানে ভেলভেট মানে হৈছে মখমল এবিধ কাপোৰ খুব কোমল মখমলৰ দৰে কোমল কিন্তু হি খুস কাৰিছে হয় কিন্তু খুস কাৰিছে কেনেকৈ ইন হিজ কোৱাইট ৰেস তাৰ মনে মনে উঠি থকা খংটো হয়ত খুস কাৰিছে বাঘটোৱে মানে খঙত আছে খঙত নাথাকিব কেলে কাৰণ হি জংগলত থাকিবলৈ বিচাৰে কিন্তু তাক ক'ত বান্ধি দিয়া হৈছে এই চিৰিয়াখানাত ভৰাই থৈ দিয়া হৈছে গতিকে তাৰ খং উঠিবই কিন্তু খংটো কেনেকৈ উঠিছে মনে মনে উঠা খং কোৱাইট ৰেস বুলি কৈছে কি কাৰণে কৈছে সোৱা কাৰণ বাঘটো খং উঠিছে হয় কিন্তু হি খংটো কি কৰিব নোৱাৰে এক্সপ্ৰেছ কৰিব নোৱাৰে গতিকে হেতুৱে হৈছে কোৱাইট ৰেস ঠিক আছে এতিয়া যদি হি জংগলত থাকিলেহেঁতেন কি কৰিলেহেঁতেন ক'ব এতিয়া চাবা দেই হি শুড বি লাৰ্কিং ইন শ্বেডো লাৰ্কিং মানে হৈছে লুকাই থকা হি লুকাই থাকিলেহেঁতেন ক'ত শ্বেডোত শান্ত স্লাইডিং থ্ৰু লং গ্ৰাছ ক'ত ওখ ওখ ঘাঁহৰ কাষে কাষে হি স্লাইডিং কৰি ঘূৰি ফুৰিলেহেঁতেন মুভ কৰি কৰি ঘূৰি ফুৰিলেহেঁতেন ঠিক আছে নিয়াৰ দা ৱাটাৰ হোল আৰু ক'ত থাকিলেহেঁতেন ৱাটাৰ হোলৰ কাষত থাকিলেহেঁতেন পানী উৎসবিলাকৰ ওচৰত থাকিলেহেঁতেন where plum deer pass যিফালে নেকি plum deer বিলাক যাব পানী খাবলৈ ঠিক আছে তো he should be snarling around houses at the jungle edge হিতে কি কৰিলেহেঁতেন স্নাৰ্লিং কৰি ঘূৰি ফুৰিলেহেঁতেন খঙত গৰ্জন কৰি ঘূৰি ফুৰিলেহেঁতেন ক'ত ঘৰবিলাকৰ কাষে কাষে যিবিলাক ঘৰ নেকি জংগলৰ কোনবিলাকত আছে ঠিক আছে bearing his white fangs his claws terrorizing the village আৰু bearing মানে হৈছে দেখুৱা showing কি কৰিলেহেঁতেন
দেখুৱালেহেঁতেন হিজ হোৱাইট ফেংছ তাৰ ডাঙৰ ডাঙৰ বগা দাঁতকেইটা দেখুৱালেহেঁতেন ফেংছ মানে হৈছে দাঁত এণ্ড হিজ ক্লজ আৰু তেখেতৰ বাঘটোৰ হাতখন দেখালেহেঁতেন বাঘৰ হাত আমি দেখিছোঁ নহয় নখেৰে পৰিপূৰ্ণ কিমান জোঙা জোঙা হয়নে টেৰৰাইজিং দ্য ভিলেজ আৰু কি কৰিলেহেঁতেন সেই গাঁওখনক গাঁওবাসীক ভয় খোৱালেহেঁতেন টেৰৰাইজিং মানে হৈছে ভয় খোৱা ঠিক আছে কিন্তু এতিয়াহে আহিব আচল কথা সিটোতে জুত আছে এতিয়া সি কি কৰি আছে হয়নে বাট হি ইজ লকড ইন এ কনক্ৰিট চেল কিন্তু তাক এতিয়া ক'ত কনক্ৰিটৰ চেলত বন্দী কৰি থৈ দিয়া হৈছে মানে সি এতিয়া ইটা চিমেণ্টেৰে কংক্ৰিট মানে হৈছে ইটা চিমেণ্টেৰে বনোৱা মানে এটা ষ্ট্ৰাকচাৰ ঠিক আছে গতিকে কংক্ৰিট চেলত মানে সি এতিয়া ক'ত আছে সি এতিয়া পিঞ্জৰাৰ ভিতৰত সোমাই আছে সেইটো কৈছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ আৰু তাৰ যিখিনি শক্তি সেই শক্তিখিনি সেই জেলত সেই পিঞ্জৰত থকা সেই দণ্ডাকেইডালৰ মাজতে সীমাবদ্ধ ভিতৰতে সীমাবদ্ধ সি বাহিৰত আৰু সেইবোৰ একো কৰিব নোৱাৰে হয়নে ষ্টকিং দ্য লেংথ অফ হিজ কেছ আৰু কেইখোজ মানে সি গৈ আছে খোজকাঢ়ি গৈ আছে যিমানটো নেকি তাৰ কেছটো দীঘল কাৰণ কেছটো বাহিৰতো সি ওলাব নোৱাৰে এণ্ড ইগনৰিং ভিজিটৰ্ছ আৰু ভিজিটৰ্ছবিলাকক সি ইগন'ৰ কৰিছে ইগন'ৰ নকৰিবনো কিয় কাৰণ তাক মানুহে বন্দী কৰি থ'লে আৰু মানুহে তাৰ ওচৰত কি কৰিছে এতিয়া ফটো মাৰিছে মানুহে তাক চাবলৈ আহিছে গতিকে সি ভিজিটৰ্ছবিলাকক ইগন'ৰ কৰিব কাৰণ তাক কোনেও ফ্ৰীডম নিদিয়ে হয়নে তো হি হিয়েৰ্ছ দ্য লাষ্ট ভইচ এট নাইট সি শুনিবলৈ পালে শেষৰটো শব্দ এট নাইট কেতিয়া শুনিবলৈ পালে নিশা শুনিবলৈ পালে দ্য পেট্ৰলিং কাৰ্ছ কিহৰ মাত শুনিবলৈ পালে পেট্ৰলিং কাৰ্ছৰ মাত শুনিবলৈ পালে কেতিয়াবা আহিব পাৰে দেই সি কিহৰ মাত শুনিছিলে শেষৰ শব্দ আমি ক'ম যে পেট্ৰলিং কাৰ্ছ মানে কোনবিলাক এতিয়া চোৱা চিৰিয়াখানাত থকা যিবিলাক জন্তু সেই জন্তুবিলাক ভালে কুশলে আছেনে নাই সেইটো চাবলৈ মানে পেট্ৰলিং কাৰ্ছ এইখিনি গাড়ী আহে সেইখিনিকে কোৱা হয় পেট্ৰলিং কাৰ্ছ ঠিক আছে আৰু কি কৰি আছে এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ ষ্টেয়াৰ্ছ মানে হৈছে লাগি চাই আছে তাৰ ব্ৰিলিয়াণ্ট আইজকেইটা তাৰ উজ্জ্বল চকুকেইটাৰে কি চাই আছে এট দি ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ উজ্জ্বল তৰাবিলাকলৈ চাই আছে এতিয়া বাঘটোৰ চকুকেইটা ব্ৰিলিয়াণ্ট বুলি কিয় ক'লে কাৰণ চোৱা নিশা যেতিয়া নেকি তুমি কিবা এটা যদি পুহিছা মেকুৰীকে কৈছোঁ টৰ্চ যদি মাৰি দিয়া কি হৈ যায় তাৰ চকুকেইটা জিলিকে তো ঠিক একেদৰে নিশাৰ পোহৰটো কি কৰিছে বাঘটোৰ চকুকেইটা জিলিকি আছে গতিকে কৈছে যে ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ এট দি ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ আৰু লিখিছে লেজলি নৰিছে তো ইমানে আছিলে ইয়াৰ এক্সপ্লেনেশ্যন ভিডিঅ' তোমালোকে যদি ভাল পালা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা আৰু লগতে আজিয়ে মই ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰখিনি তোমালোকৰ কাৰণে লৈ আনিম গতিকে তোমালোকে সেইখিনিও পাই যাবা গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকা এই 20 দিনত তোমালোকক পৰীক্ষা ভাল কৰাই দিম ঠিক আছে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই